Hello students, আমাৰ HSLC বা HS লৈ আৰু এক মাহো নাই তো গটিকে একফালে এটা ছাত্ৰ ছাত্ৰী আছে যিসকলে প্ৰিপাৰেচন ধুনীয়াকৈ চলিছে তেওঁলোকৰ প্ৰিভিজনো হৈ গৈছে আৰু একফালে যদি চাও বহুতৰ হয়তো পঢ়ি হোৱা নাই বহুতে হয়তো ষ্টাৰ্ট কৰিছেহে সিৰিয়াসলি লৈছেহে আৰু এক মাহ যেহেতু আছে গটিকে অলপ ভালকৈ পঢ়িব লাগে এই যে যিসকলে এই লাষ্ট শেষ মুহূৰ্তত তেওঁলোকে সেইটো এটা মানে আহিছে তেওঁলোকৰ যে মই পঢ়িব লাগে তেওঁলোকৰ হয়তো বহুত এনেকুৱা লাগি আছে মই ফেইল কৰিম নেকি ম্যাক্সিমাম তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে লেটকে প্ৰিপাৰেচন কৰিব ষ্টাৰ্ট কৰিছে বা ইতিমধ্যে ধৰিছে তেওঁলোকে পঢ়া তেওঁলোকৰ কিন্তু ম্যাক্সিমামৰ হেতুৱে ভয় যে ইমান দিন যে নপঢ়িলো এটা ফেইল কৰিম নেকি যেনে টাইমে পাছ কৰিব লাগে তো তেওঁলোকে কিছুমান ভুল কৰি আছে তেওঁলোকে পাছ কৰিম বুলিয়ে পাছ কৰিব লাগে বুলিয়ে তেওঁলোকে বিভিন্ন ধৰণৰ সোৰ্সৰ পৰা তেওঁলোকে পঢ়ি আছে বা বিভিন্ন ধৰণৰ তেওঁলোকে ভুল কৰি আছে আজি ভিডিঅ আমি ডিসকাস কৰিব গৈ আছো যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই লেটকে ষ্টাৰ্ট কৰিছে আৰু যিসকলৰ এনেকুৱা লাগিছে মই ফেইল কৰিম নেকি তেওঁলোকে একচুয়ালি কি কৰা উচিত তেওঁলোকে কি দৰে পঢ়িলে তেওঁলোকে এট লিষ্ট পাছ কৰি যাব অকল পাছে নহয় এটা ভাল পাৰ্সেন্টেজ লৈ পেলাই তেওঁলোকে পাছ কৰিব পাৰিব কলে যিসকলে শেষ মুহূৰ্তত ষ্টাৰ্ট কৰিছে তেওঁলোকে প্ৰথম কামটো কৰা উচিত তেওঁলোকে প্ৰথমতে কিতাপখন লোৱা উচিত আৰু কি চ্যাপ্টাৰ আহিব তাৰ বিষয়ে তেওঁলোকে সিলেবাসটো চোৱা উচিত ভালদৰে কাৰণ যিসকলে লাষ্টলি ষ্টাৰ্ট কৰিছে তেওঁলোকৰ হয়তো সিলেবাসৰ ইমানো জ্ঞান নাই তেওঁলোকৰ প্ৰথমতে তেওঁলোকে সিলেবাসটো এদিন লাগিলে লাগি যাওক এদিন লাগিলে লাগক হেতু কামত কিন্তু প্ৰথমতে চাব লাগিব কি চ্যাপ্টাৰ কি আহিব সিলেবাসটো কি কোনটো চ্যাপ্টাৰত কিমান মাৰ্কস আহিব হেতু প্ৰথমতে এইকিটা বস্তু ক্লিয়াৰ কৰি তেওঁলোকে ল'ব লাগিব তাৰ কাৰণ তেওঁলোকে সিলেবাস ফলো কৰিব পাৰে সিলেবাস ওয়েবসাইটত ধুনীয়াকৈ পাই যাব আৰু হায়াৰ সেকেন্ডাৰী কাটৰ ওয়েবসাইটত আছে গোটেইখিনি সিলেবাস তেওঁলোকে আছে আৰু নহলেও তোমালোকে কিন্তু প্ৰিভিয়াস ইয়াৰ যদি চোৱা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰখনো চোৱা তাৰ পৰা তোমালোকে চাব পাৰিবা যে কোনটো চ্যাপ্টাৰ পৰা কিমান আহিছিল এইখিনি চোৱাৰ পিছত তেওঁলোকে টাৰ্গেট ল'ব লাগিব তেওঁলোকে টাৰ্গেট ল'ব লাগিব যে মই যেহেতু এক মাহ আছে গতিকে এক মাহতটো গোটেইখিনি পঢ়িটো সম্ভৱপৰ নহব এক মাহত মাত্ৰ এক মাহো নাই তো এক মাহ যেহেতু নাই গতিকে গোটেইখিনি পঢ়ি পেলোৱা গোটেই কিতাপখন পঢ়ি পেলোৱাটো অলপ দিগদাৰ সহজ নহব ইমান গতিকে প্ৰথমতে আমি টাৰ্গেট কৰিম যে আমি কেইটামান চ্যাপ্টাৰ বাছি লম সেই কেইটামান চ্যাপ্টাৰ বাছিম সেই কেইটা চ্যাপ্টাৰত মোৰ পাছিং মাৰ্কসটো আহি আছে নে চাম এটা ধৰি ললো ধৰ ইংলিশতে ধৰিলো মই ইংলিশৰ মই ধৰিলো মই 5টা চ্যাপ্টাৰ লৈছো 5টা চ্যাপ্টাৰত ধৰা 5 কে আছে 25 নম্বৰ আহি আছে মোৰ 5টা চ্যাপ্টাৰ ক্লিয়াৰ কৰিলে আৰু লগতে মই বেলেগ আৰু ৰাইটিং সেকশন এটা চাম যটো মোৰ ইজি লাগে আৰু লগতে বেলেগ এটা কিবা চাম যাতে মোৰ টাৰ্গেটটো তেনেকুৱা নহয় যে 30 টাৰ্গেট তেনেকুৱা নহয় তোমালোকে যেতিয়া চ্যাপ্টাৰ বিলাক নিৰ্বাচন কৰিবা নিৰ্বাচন কৰোতে এটা টাৰ্গেট ৰাখিবা যে সেই যোনকেইটা চ্যাপ্টাৰ মই লৈছো তাত যাতে সেই চ্যাপ্টাৰ কেইটা মাৰ্কস কেইটা প্লাস কৰিলে যাতে 40 ৰ ওপৰত ওলায় 30 নলবা কেতিয়াও যাতে সেই চ্যাপ্টাৰ কেইটা যোনকেইটা লবা তোমালোকে তাত প্লাস ধৰা 5 কাৰবাৰ হয়তো 7 থাকিব পাৰে কাৰবাৰ হয়তো 8 থাকিব পাৰে কাৰবাৰ 9 থাকিব পাৰে তো এই গোটেইখিনি মিলাই পেলাই তোমালোকৰ যাতে 40 আহি যায় মানে 40 প্লাস তাত হৈ যায় তো প্ৰথমতে সেই টাৰ্গেটেড চ্যাপ্টাৰ কেইটা যোনকেইটা টাৰ্গেট কৰিছো মই চ্যাপ্টাৰ সেইকেইটা টাৰ্গেট চ্যাপ্টাৰ কেইটা মই প্ৰথমতে পঢ়ি ল'ম এই যিকিন আছে মই খুব চেষ্টা কৰিম যে সেই গোটেইকেইটা মই চ্যাপ্টাৰ এনেকুৱাকে টাৰ্গেট লবা যাতে সেইকেইটা চ্যাপ্টাৰ শেষ কৰিব পাৰা এনে এগালমান লৈ ললো পঢ়িব নোৱাৰিলো শেষ কৰিব নোৱাৰিলো তেনেকুৱা নহয় সেই গোটেইকেইটা চ্যাপ্টাৰ তোমালোকে কি কৰিব লাগিব চ্যাপ্টাৰ হওক বা কিবা টপিক হওক সেই গোটেইকেইটা টপিক তোমালোকে কি কৰিব লাগিব ক্লিয়াৰ কৰিব লাগিব পৰীক্ষাৰ কাৰণে হৈ গল এখিনি কৰিলো এটা ছাত্ৰ ছাত্ৰীসকলে ভুল কৰি আছে কি তেওঁলোকে খেপিয়াই পঢ়ি আছে ওৰ পৰা কমন দুটামান পঢ়িলো তোৰ পৰা বেলেগ এটা চ্যাপ্টাৰ পৰা কমন দুটা পঢ়িলো তাৰ পৰা গোটেইকেইটা বেলেগ এটা পঢ়িলো তো তেনেকে কৰিলে কি হ'ব জানেনে তোমালোকৰ যোনকেইটা পঢ়ি আছে হয়তো নাহিবও পাৰে কিন্তু চ্যাপ্টাৰ ওয়াইজ যদি তোমালোকে পঢ়ি যোৱা যোনকেইটা চ্যাপ্টাৰ আৰু এটা কথা আছে এতে যে যোনকেইটা চ্যাপ্টাৰ তোমালোকে টাৰ্গেট কৰিবা সেইকেইটা চ্যাপ্টাৰ তোমালোকে এনেকে পঢ়িব লাগিব যে তাৰ পৰা যিকোনো কোৱেশ্চন আহিলে মই পাৰিম যি কোৱেশ্চন হওক শৰ্ট হওক লং হওক সেই গোটেইকেইটা যিমান কোৱেশ্চন আছে সেই চ্যাপ্টাৰটো মই পাৰিম এনেকুৱা কনফিডেন্সত সব থাকিব লাগিব এটা চ্যাপ্টাৰ এটা কমপ্লিট কৰাৰ পিছত তোমালোকে কি কৰিব লাগিব সেই চ্যাপ্টাৰৰ বিভিন্ন কোৱেশ্চন বিলাক চাব লাগিব অকল খালি ধৰা চ্যাপ্টাৰটো পঢ়ি থলো নহয় তেনেকুৱা নহয় তো সেই চ্যাপ্টাৰৰ প্ৰিভিয়াস ইয়াৰত কি আহিছিলে বা আমাৰ টেষ্ট প্ৰি ফাইনেল এক্সামত কি আহিছিলে সেইবিলাক তোমালোকে কোৱেশ্চন বিলাক চাব পাৰা তেতিয়া তোমালোকে গম পাবা যে মোৰ চ্যাপ্টাৰটো হৈ আছে নাই তো তোমালোকে তেনেকৈ কৰিব লাগিব চ্যাপ্টাৰ মই পঢ়িলো পঢ়াৰ পিছত মই প্ৰিভিয়াস ইয়াৰ চালো বা মোৰ টেষ্ট প্ৰি ফাইনেল এক্সামৰ চালো বা মোৰ বহিত লিখি থকা গোটেই কোৱেশ্চন আনসাৰ খিনি মোৰ সেই গোটেইখিনি
চেপ্টাৰ যিমানখিনি আছে সেইখিনি মই কৰি পেলালোঁ হৈ গ'ল তেনেকৈ তোমালোকে যিমানটা চেপ্টাৰ তোমালোকে নিৰ্বাচন কৰিবা সেই গোটেইকেইটা চেপ্টাৰ তোমালোকে তেনেকৈ মিলাব লাগিব হৈ গ'ল গোটেইখিনি শেষ কৰিব লাগিব এতিয়া যদিহে তোমালোকৰ বোলে মোৰ 15 দিনতে শেষ হৈ গ'ল মোৰ যিমানখিনি টাৰ্গেট লৈছিলোঁ 40 টাৰ্গেট লৈছিলোঁ 40 পাৰ টাৰ্গেট থকা চেপ্টাৰবিলাক মোৰ গোটেইখিনি শেষ হৈ গ'ল এতিয়া তোমালোকে চোৱা সেইকেইটা কি কৰিবা এবাৰ ৰিভিজন দি দিবা সৰু সুৰাকৈ ৰিভিজন এটা দি দিবা ধৰা 15 দিনত হৈ গ'ল সৰু সুৰাকৈ ৰিভিজন বা 20 দিনত হৈ গ'ল মই ৰিভিজন অলপ দি দিলোঁ এতিয়া এইখিনি চেপ্টাৰ কনফিডেন্সত অহাৰ পিছতহে তোমালোকে কি কৰিব পাৰা বোলে মোৰ এতিয়া 40 মোৰটো হৈ গ'ল 40 মোৰ হৈ গ'ল এতিয়া মই আৰু কিহৰ কাৰণে পঢ়িম 50 বা 60 কাৰণে পঢ়িম তেতিয়া তোমালোকে আৰু চেপ্টাৰ পঢ়া যদি 20 দিনত হৈ যায় তেতিয়া তোমালোকে কি কৰা আৰু চেপ্টাৰ নতুন কেইটামান চেপ্টাৰ পঢ়ি যোৱা যাতে তোমালোকৰ মাৰ্কছটো ইনক্ৰিজ হয় প্ৰথমতে মই 40 কাৰণে মোৰ পাছিং মাৰ্কছ হৈ গ'ল 40 মাৰ্কৰ কাৰণে মই পঢ়ি দিলোঁ এতিয়া মই টাৰ্গেট কৰিম যে মই আৰু বেছি নম্বৰ পাব লাগে তো বেছি নম্বৰ পোৱাৰ কাৰণে আৰু বেছি চেপ্টাৰ পঢ়িব লাগিব তেতিয়া তোমালোকে দুই এটা চেপ্টাৰ আৰু ইনক্লুড কৰি ল'লা পঢ়ি গ'লা তেতিয়া চাবা তোমালোকৰ ধুনীয়াকৈ নম্বৰ বাঢ়ি আছে এতিয়া লগতে চোৱা এতিয়া মই যদি ক্লাছ 10ৰ কথাই কওঁ ক্লাছ 10ৰ যদি ইংলিছৰ কথাই ক'লোঁ ধৰোঁ তে মই ইংলিছৰ ধৰা 40 মই কি কৰিছোঁ 40 টাৰ্গেট কৰিছোঁ 40 গোটেইখিনি মোৰ পঢ়ি হৈ গ'ল মোৰ 20 দিনত মোৰ 40খিনি পঢ়ি হৈ গ'ল এতিয়া মই টাৰ্গেট কৰিছোঁ আৰু মই 10 বা 20 পঢ়িম 10 বা 20 পঢ়িম ধৰা মই 10 পঢ়িলোঁ 10 পঢ়িলে আৰু কিমান হৈ গ'লে মোৰ 50 হৈ গ'ল আৰু ইপিনে প্ৰেক্টিকেলৰ মাৰ্কছ থাকে 10 মাৰ্কছ গতিকে ধুনীয়াকৈ মোৰ কিন্তু 60% আহি আছে একেবাৰে ইজিলি চোৱা 40% এক মাহ নাই বাৰু কেইদিনমান কম আছে কিন্তু 40% তোমালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিবা জাষ্ট কনফিডেন্স এটা ৰাখিব লাগিব যে পঢ়িম আৰু ভালদৰে পঢ়িব লাগিব মনোযোগ দি পঢ়িলে 40% কিন্তু খুব ইজিলি আহিব তোমালোকে যদি চোৱা সিলেবাছটো মিলাই পেলাই কৰবা কিমান মাৰ্কছ আহে তোমালোকে কিন্তু 40টো খুব ধুনীয়াকৈ ওলাবা কাৰণ ইজি পৰ্চন এটা থাকে নহয় খুব ইজি পৰ্চনতে পৰে 40%টো গতিকে তোমালোকে 40%টো খুব সহজতে পাব পাৰা কোনো ভয় নকৰিবা যে মই ফেইল কৰিম নেকি অলপ কনফিডেন্সত ৰাখি পেলাই তোমালোকে যদি পঢ়ি যোৱা মই ভাবোঁ যে তোমালোকে গোটেইখিনি ক্লিয়াৰ কৰিব পাৰিবা তো ধুনীয়াকৈ পাছ কৰি যাব পাৰিবা তোমালোকে তো এইখিনি আছিল আজিৰ ভিডিঅ'টো তো আমাৰ তৰফৰ পৰা ইতিমধ্যে এপ এটা আছে জানাই তোমালোকে তাত প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ পাই যাবা হায়াৰ ছেকেণ্ডেৰীসকলে কমাৰ্চ আৰ্টছ ছায়েন্স গোটেইকেইটাৰে আৰু ইফালে আমাৰ ক্লাছ 10ৰ সকলো পাব তাত প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ লগতে তেওঁলোকে মক টেষ্টো দিব পাৰিব তো হায়াৰ ছেকেণ্ডেৰীসকলৰ বাবে যোনখিনি প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ আছে সেইখিনি মাত্ৰ 29 ৰুপিজত আৰু HSLC যাৰ কাৰণে তেওঁলোকৰ 99 ৰুপিজ লাগিব কাৰণ তাত মক টেষ্টো আছে লগতে প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰো আছে তো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম তাৰপৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা তো আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং একেলগে